My dear student, মইনবুৰি টেক আছামিজ তোমালোকৰ স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাঠ নম্বৰ 11 আইফেল টাৱাৰ অৰ বিষয়ে আলোচনা কৰিছো। এই পাঠটোত তোমালোকৰ কি নাই কোনো প্ৰশ্ন নাই, তথাপি মই কিছুমান প্ৰশ্ন বনাই তোমালোকক লিখি দিছো, তোমালোকে চাবা। এই পাঠটো তোমালোকে কি ভালদৰে কি পঢ়ি ল'বা, কিয়নো আইফেল টাৱাৰৰ বিষয়ে কি জানিব লগা কি বহুত কথা বাকি আছে, তথ্য আছে। সো আমি আৰম্ভ কৰো। মই কিছুমান কোশ্চেন তোমালোকক লিখি দিছো, তোমালোকে আগতে পাঠটো ভালকে পঢ়িবা। চোৱা কি কৈছে। ফাৰ্স্ট কোশ্চেন মই বনাই দিছো এনেকে, কি আইফেল টাৱাৰটো ক'ত অৱস্থিত? কি লিখিবা? ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত অৱস্থিত কি আইফেল টাৱাৰ। নম্বৰ 2, আইফেল টাৱাৰৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হৈ উঠিছিল? তাৰমানে কি বনোৱা কেতিয়া শেষ হৈছিল? আইফেল টাৱাৰৰ নিৰ্মাণ কাৰ্য 1889 চনত সম্পূৰ্ণ হৈ উঠিছিল। নম্বৰ 3, কিমান চনত ফৰাচী বিপ্লৱ সংগঠিত হৈছিল? কিবা 1789 চনত। আইফেল টাৱাৰৰ পৰিকল্পনা আৰু আৰ্হি কোনে প্ৰস্তুত কৰিছিল? কি গুস্তাভ আইফেলে। তাৰমানে কি তেখেতৰ নাম অনুসৰি কি কৰিছিল আইফেল টাৱাৰৰ নামটো দিছিল। তাৰমানে কি এই মানুহজন কি কৰিছিল বোলে আৰ্হি মানে কি, তাৰমানে আইফেল টাৱাৰটো কেনেকুৱা হ'ব, কেনেকুৱা আকৃতি হ'ব, কিমান ওখ হ'ব, তাৰ কি কৰিছিল এটা আগতে কি কৰিছিল এটা পৰিকল্পনা কৰিছিল। কোনে বোলে এই গুস্তাভ আইফেল নামৰ এজন মানুহে। হে তেওঁৰ নামৰ সন্মানাৰ্থে সেই টাৱাৰটোৰ নাম কি দিছিল বোলে আইফেল টাৱাৰ দিছিল। টাৱাৰ মানে কি ইংৰাজীত কয় টাৱাৰ, অসমীয়াত কয় চূড়া। সো বোলে আইফেল টাৱাৰৰ পৰিকল্পনা আৰু আৰ্হি কোনে প্ৰস্তুত কৰিছিল বোলে গুস্তাভ আইফেলে। আইফেল টাৱাৰ সাজি উলিয়াবলৈ কিমান সময় লাগিছিল? লিখিবা প্ৰায় 6 মাহ। লাষ্ট কোশ্চন, আইফেল টাৱাৰৰ উচ্চতা কিমান? লিখিবা কি 275 মিটাৰ। সো এইখিনি আছিল আইফেল টাৱাৰৰ বিষয়ে। সো মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।